নমস্কাৰ, গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে। তো আপোনালোকে নিশ্চয় থাম্বনেল চাই গমেই পাইছে চাগে। তো আজি আমি আলোচনা কৰিব গৈছোঁ আছাম পুলিচ ABUB প্লাছ যিমানখিনি আমাৰ মেৰিট লিষ্টৰ লগতে আমি মেৰিট লিষ্টত কিমানমান মাৰ্ক পালে আমাৰ নাম আহিব পাৰে। তো গোটেইখিনি আমি এই ভিডিঅ'ত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি আজি আলোচনা কৰি গৈ আছোঁ আছাম পুলিচ ABUB ৰিটেন প্লাছ ফিজিকেল মিলাই কোনটো ডিষ্ট্ৰিক্টত হাই কাটক গৈছে বা কোনটো ডিষ্ট্ৰিক্টত ল' কাটক গৈছে বা কোনটো ডিষ্ট্ৰিক্টত মিডিয়াম চাইড কাটক গৈছে, এইবিলাক মই আলোচনা কৰিম। যোনটো এইবিলাক আলোচনা কৰাটো জৰুৰী হয়। কাৰণ মই কিয়নো কৈছোঁ, যিহেতু এতিয়া মই চাইছোঁ যে আপোনালোকৰ ফিজিকেলত যোনটো মাজুলী ডিষ্ট্ৰিক্টে এতিয়া ফিজিকেলত হাই কাটক গৈছিলে আৰু ৰিটেনত ৰিটেন প্লাছ ফিজিকেল মিলাই ABত গৈছে হাই কাটক মাজুলী গৈছে আৰু UBত গৈছে বিশ্বনাথে গৈছে হাই কাটক UBত ৰিটেন প্লাছ ফিজিকেল মিলাই। তো এইখিনি সকলৰ আলোচনা কৰাটো জৰুৰী হয়। কাৰণ আপোনালোকে তাৰ পৰা আপুনি এতিয়া যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আমাৰ 65 + আমাৰ পইণ্ট হিচাপত গৈছিলে। যিহেতু তাৰ আপুনি যদি তাৰ 69 মান বা 70 মান পালেও আপোনাৰ এপইণ্টমেণ্ট বা আপোনাৰ মেৰিট লিষ্টৰ নাম অহাৰ চান্স এটা থাকে। তো সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ এই ভিডিঅ'টো চালে কিছুমান আপোনাৰ উপকৃত হ'ব। তো এইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এতিয়া আমি মেইন টপিকটো আহিম। আমাৰ যিহেতু ৰিটেন প্লাছ ফিজিকেল মিলাই কোনটো ডিষ্ট্ৰিক্টত আমাৰ UR কেটেগৰীত বা STP কেটেগৰীত কোনটো ডিষ্ট্ৰিক্টত হাই কাটক গৈছে বা কোনটো ডিষ্ট্ৰিক্টত ল' কাটক গৈছে আজি আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আলোচনা কৰিম AB UR কেটেগৰী মাজুলী ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট হাই কাটক গৈছে। আপোনালোকে নিশ্চয় দেখি পায় 121.00 গৈছে আৰু ফিমেলৰ গৈছে 112.80 আৰু STP গৈছে 120.63 গৈছে আৰু ফিমেলৰ নীল আছে, কাৰণ ফিমেলৰ তাত পোষ্ট নাই চাগে। তো UR কেটেগৰীত সোমাব পাৰে ইহঁতে। আৰু ছেকেণ্ড নম্বৰত বিশ্বনাথ চাৰিআলি 120.20 আছিলে আৰু ফিমেলৰ আছে 112.80 আছিলে বিশ্বনাথ চাৰিআলি। STP 110.40 আছিলে আৰু ফিমেল কেণ্ডিডেটৰ নীল আছে পোষ্টটো। আৰু 3 নম্বৰ ডিষ্ট্ৰিক্টখন হৈছে দৰং ডিষ্ট্ৰিক্ট 120.03 আছিলে আৰু ফিমেলৰ আছিলে 114.15 আছিলে এইটো UR কেটেগৰীত। আৰু STP দৰং ডিষ্ট্ৰিক্টৰ 112.50 আছিলে আৰু ইয়াতে লিখা আছে। আৰু STP 108.20 আছিলে আৰু 4 নম্বৰ আছে ধেমাজি 120.00 আছিলে, যদি ফিমেলৰ 115.40 আৰু STP 119.33 আৰু ফিমেল নীল আছে। আৰু লখিমপুৰ আমাৰ 5 নম্বৰ আছে 119.50 আৰু ফিমেলৰ 111.30 আছিলে আৰু আমাৰ STP লখিমপুৰৰ AB 117.33 আছিলে আৰু ফিমেলৰ 110.20 আছিলে। এইবিলাক হৈছে আমাৰ আছাম পুলিচ AB কাটক লিষ্ট ফিজিকেল প্লাছ ৰিটেন মিলাই আমাৰ কাটক লিষ্ট হয়, কোনটো ডিষ্ট্ৰিক্টত হাই কাটক গৈছে বা কোনটো ডিষ্ট্ৰিক্টত ল' কাটক গৈছে। আৰু তাৰ বাকী ডিষ্ট্ৰিক্টখিনি অকণমান 66 মানে আপোনালোকৰ 15 তলৰ আৰু যোৰা হয় 115 তলৰ 116 114 13 এনেকুৱা ধৰণৰ। আৰু মই কোনখিনি ডিষ্ট্ৰিক্টত ধৰা হওক হাই কাটক গৈছে বা কোনটো ডিষ্ট্ৰিক্টৰ হাই কাটকৰ পৰা অকণমান 5-6 নম্বৰ লিষ্টলৈ আছে, এইবিলাক মই আপোনালোকৰ প্ৰকাশ কৰি দিম। এতিয়া আমি আলোচনা কৰিব গৈ আছোঁ আছাম পুলিচ UBত কোনটো ডিষ্ট্ৰিক্টত হাই কাটক গৈছে বা কোনটো কেটেগৰীত কিমান হাই কাটক গৈছে, এইবিলাক আমি আলোচনা কৰিম। এতিয়া আমাৰ ইয়াতে দিয়া আছে যে বিশ্বনাথ চাৰিআলি হাই কাটক গৈছে UR কেটেগৰীত 67.66 আছিল আৰু ফিমেলৰ 60.86 আছিলে আৰু আমাৰ STP কেটেগৰী আছিলে 66.34 আৰু ফিমেলৰ 60.48 আছিলে। তো আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু মাজুলী UR কেটেগৰী 67.20 আছিলে। তাৰপাছত ফিমেলৰ 62.86 আছিলে আৰু STP কেণ্ডিডেটৰ 65.00 আছিলে আৰু ফিমেল কেণ্ডিডেট নীল আছে। আৰু দৰং ডিষ্ট্ৰিক্টৰ 66.88 আপোনালোকে নিশ্চয় দেখি পাইছে UR কেটেগৰীত দেই। আৰু 61.76
61.63 আছিলে আমাৰ STP দৰং ডিষ্ট্ৰিক্টৰ, আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ 66.86 আছিলে। তাৰপাছত ফিমেলৰ আছিলে 59.55 আছিলে, আৰু STP আছিলে মেলৰ 65.94 আছিলে, আৰু ফিমেলৰ আছে 58.78 আছিলে। চ' যিহেতু আপোনালোকে নিশ্চয় দেখি পাইছে আমাৰ কোনখিনি ডিষ্ট্ৰিক্টত হয়তো মই এতিয়া এই UB 4 নম্বৰলৈকে মোক আপোনালোকক প্ৰকাশ কৰি দিছোঁ। তো যিহেতু মই আপোনালোকে নিশ্চয় দেখি পাইছে আমাৰ বিশ্বনাথ এতিয়া UB আছাম পুলিচ UBত হাই কাটত গৈছে, মাজুলীত ABত হাই কাটত গৈছে ABত। তো ঠিক তেনেকুৱা ধৰণৰ আৰু আপোনালোকৰ গোটেইখিনি মিলাই যেতিয়া আপুনি দৰা হওক এতিয়া বিশ্বনাথ চাৰিআলিটো UB STPটো 66.34 গৈছে। যদি আপুনি তাৰ 69 মান পায় বা 70 মান আপুনি পায়, তেতিয়া আপোনাৰ অহাৰ মেৰিট লিষ্টত নাম হোৱা 100% গ্যাৰাণ্টি থাকে। কাৰণ মই ভাবোঁ যে যেতিয়া আমাৰ ৰিটেনটোত আমাৰ ইমান পাইছে, আৰু ধৰা যিহেতু আমাৰ ভাইভাত 5 মাৰ্ক, তাত আপোনাৰ 4 নম্বৰ পোৱা হ'লেও আপোনাৰ 100% পোৱা এটা চান্স থাকে। তো আপুনি নিশ্চয় মেৰিট লিষ্টৰ নাম আহিব। তো এইটোৱে মই ভাবোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি এনেকুৱা অন্যান্য ভিডিঅ'বোৰ লাগে আপোনালোকে কমেণ্ট কৰিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।